নমস্কাৰ জিকেবি অটোমোবাইলছৰ পৰা এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ ডিলাৰত বিভিন্ন পাৰ্টছ আহিছে। আপোনালোকক মই এই ভিডিঅ'টিৰ জৰিয়তে পাৰ্টছবোৰৰ লগত তাৰ পাৰ্ট নম্বৰ জনাই দিছোঁ। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। কভাৰ বটম ফ্ল'ৰ এইটো এণ্ট্ৰক 125 আৰু 150 ছেম হয়, KL220-460। হেণ্ডেলটি এণ্ট্ৰকৰ এই পাৰ্ট নম্বৰ হ'ল K2100100। বল বিয়াৰিং এই পাৰ্ট নম্বৰ হ'ল 0339100। এণ্ট্ৰকৰ হয় এইটো ফ্ৰণ্টৰ। গ্ৰিপ কম্পনেণ্ট থ্ৰটল তেওঁ ৰেডিয়েনত লগাব পাৰিব, ৰাইডাৰটো পাৰিব। N915040। লক ছেট ৰাইডাৰ N6150-460। ৰুলাৰ মুভমেণ্ট এইটো এণ্ট্ৰক 125ৰ হয়, K2080170। ওৱান ৱে ক্লাছ চাব এছেম্বলি এণ্ট্ৰক 125ৰ K2080310। কিট চিলিণ্ডাৰ ব্লক এইটো এক্সেল 100ৰ P7320-260। কিট চিলিণ্ডাৰ ব্লক এইটো এণ্ট্ৰক 125cc হয়, K2320-280। কিট ষ্টেয়াৰিং কন এণ্ট্ৰক 125 K2320-390। ফিল্টাৰ হোল্ডাৰ ৰনিন NF040790। ব্ৰেক শ্বু জুপিটাৰ K6320-590। ডাম্পাৰ হেণ্ডেল এইটো এণ্ট্ৰক 125ৰ হয়, K2150-290। ফিল্টাৰ হোল্ডাৰ এইটো এণ্ট্ৰক 125cc K2040530। স্পাৰ্ক প্লাগ তো আপুনি এণ্ট্ৰক BS6ৰ হয়, K60111090। জুপিটাৰ BS4টো লগাব পাৰিব। ব্ৰেক শ্বু এণ্ট্ৰক 111020। কণ্ট্ৰল লিভাৰ এছেম্বলি এক্সেল 100 ৰাইট হেণ্ড ছেলফৰ P7150-280। ফেচ মুভমেণ্ট ড্ৰাইভ জুপিটাৰ 110ৰ হয়, K408050। কভাৰ ফুৱেল টেংক ৰাইট হেণ্ড RTR 162V BS6 মডেলৰ হয়, ৰাইট ছাইডৰ NR221059। পেনেল বটম ৰাইট হেণ্ড এণ্ট্ৰক 150 নিয়ন গ্ৰীণৰ হয়, K22239110VB পেনেল বটম ৰাইট হেণ্ড হয়। ঠিক সেইদৰে এণ্ট্ৰক 125ৰ পেনেল বটম ৰাইট ছাইড আপোনাৰ যোনখন ৰেচিং এডিশ্যন আছে ব্লেক ৰেড তাৰে হয়, ৰাইট ছাইডৰ KL2200808DA আৰু লেফ্ট ছাইডৰ হয় KL2200708DA। কভাৰ হেণ্ডেল ফ্ৰণ্ট তো এণ্ট্ৰক 125ৰ হয়, K2220-310। তাৰপিছত আপোনাৰ আছে ফিল্টাৰ হোল্ডাৰ এণ্ট্ৰকৰ 125ৰ ফিল্টাৰ দুই ধৰণৰ আহে আৰু এটি হ'ল KL040050। পেনেল ফ্ৰণ্ট মেট ব্লেক এণ্ট্ৰক 125ৰ KL2200405D। পেনেল ফ্ৰণ্ট ব্লেক যোনখন ব্লেক পাৰ্পল আছে ইয়াৰ পাৰ্ট নম্বৰ হ'ল KL2200400D। পেনেল ফ্ৰণ্ট এন গ্ৰে এইটো এণ্ট্ৰক 125ৰ KL22040NH যোনখন নতুনকৈ ষ্টেণ্ডাৰ্ড কালাৰ ওলাইছে এইটো কালাৰ হয়। আৰু এণ্ট্ৰক এক্সপিৰ হয় পেনেল ফ্ৰণ্ট মেট ব্লেক KL2200405DC। পেনেল বটম লেফ্ট হেণ্ড ষ্টিল গ্ৰীণ K223670NL। আজিৰ ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।